প্ৰতিখন সভাতে ৰাইজৰ তেওঁলোকে নাচি বাগি তেওঁলোকে উল্লাস কৰি তেওঁলোকে অহা 7 মে তাৰিখলৈ ভোট দিবলৈ তেওঁলোক সাজু হৈছে আৰু খুব আনন্দৰে তেওঁলোকে 7 মে তাৰিখলৈ বাট চাই ৰৈ আছে যে কেতিয়া তেওঁলোকে ভোটদান কৰিব পাৰে আৰু 4 জুন তাৰিখে তেওঁলোকে আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ আছে। হয়, ৰাইজে আমাৰ সম্পূৰ্ণ সঁহাৰি যোগাইছে আৰু সম্পূৰ্ণ আশীৰ্বাদ দিবলৈ ৰাইজ ওলাই আহিছে। গতিকে মই ৰাইজক আপোনালোকৰ জৰিয়তে বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে বিকাশৰ লগত আছে, প্ৰগতিৰ লগত আছে, উন্নয়নৰ লগত আছে। ধন্যবাদ। প্ৰতিখন সভাতে ৰাইজৰ তেওঁলোকে নাচি বাগি তেওঁলোকে উল্লাস কৰি তেওঁলোকে অহা 7 মে তাৰিখলৈ ভোট দিবলৈ তেওঁলোক সাজু হৈছে আৰু খুব আনন্দৰে তেওঁলোকে 7 মে তাৰিখলৈ বাট চাই ৰৈ আছে যে কেতিয়া তেওঁলোকে ভোটদান কৰিব পাৰে আৰু 4 জুন তাৰিখে তেওঁলোকে আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ আছে। হয়, ৰাইজে আমাৰ সম্পূৰ্ণ সঁহাৰি যোগাইছে আৰু সম্পূৰ্ণ আশীৰ্বাদ দিবলৈ ৰাইজ ওলাই আহিছে। গতিকে মই ৰাইজক আপোনালোকৰ জৰিয়তে বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে বিকাশৰ লগত আছে, প্ৰগতিৰ লগত আছে, উন্নয়নৰ লগত আছে। ধন্যবাদ। প্ৰতিখন সভাতে ৰাইজৰ তেওঁলোকে নাচি বাগি তেওঁলোকে উল্লাস কৰি তেওঁলোকে অহা 7 মে তাৰিখলৈ ভোট দিবলৈ তেওঁলোক সাজু হৈছে আৰু খুব আনন্দৰে তেওঁলোকে 7 মে তাৰিখলৈ বাট চাই ৰৈ আছে যে কেতিয়া তেওঁলোকে ভোটদান কৰিব পাৰে আৰু 4 জুন তাৰিখে তেওঁলোকে আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ আছে। হয়, ৰাইজে আমাৰ সম্পূৰ্ণ সঁহাৰি যোগাইছে আৰু সম্পূৰ্ণ আশীৰ্বাদ দিবলৈ ৰাইজ ওলাই আহিছে। গতিকে মই ৰাইজক আপোনালোকৰ জৰিয়তে বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে বিকাশৰ লগত আছে, প্ৰগতিৰ লগত আছে, উন্নয়নৰ লগত আছে। ধন্যবাদ। প্ৰতিখন সভাতে ৰাইজৰ তেওঁলোকে নাচি বাগি তেওঁলোকে উল্লাস কৰি তেওঁলোকে অহা 7 মে তাৰিখলৈ ভোট দিবলৈ তেওঁলোক সাজু হৈছে আৰু খুব আনন্দৰে তেওঁলোকে 7 মে তাৰিখলৈ বাট চাই ৰৈ আছে যে কেতিয়া তেওঁলোকে ভোটদান কৰিব পাৰে আৰু 4 জুন তাৰিখে তেওঁলোকে আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ আছে। হয়, ৰাইজে আমাৰ সম্পূৰ্ণ সঁহাৰি যোগাইছে আৰু সম্পূৰ্ণ আশীৰ্বাদ দিবলৈ ৰাইজ ওলাই আহিছে। গতিকে মই ৰাইজক আপোনালোকৰ জৰিয়তে বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে বিকাশৰ লগত আছে, প্ৰগতিৰ লগত আছে, উন্নয়নৰ লগত আছে। ধন্যবাদ।